মোৰ ভনীয়েক কেনেকৈ গৈছে ঘৰৰ পৰা প্ৰথম? তাই মানে মানসিক বিকাৰগ্ৰস্ত, ঘৰৰ পৰা আগে পিছে ওলাই যায়, হ'লেও মানে 2-4 দিন পিছত আকৌ ঘৰলৈ গুচি আহে, কেতিয়াবা যদি নাইকিয়া হয়। কিন্তু এইবাৰ তাৰ যোৱাৰ সময়টো বহুত দীঘলীয়া হৈছে। কিমান দিন আগত গৈছে? প্ৰায় এমাহ 10 দিনমান হৈছে। ঘৰৰ পৰা গৈছিল নে ইয়াৰ পৰা? ঘৰৰ পৰাই গৈছে। কিন্তু পূৰ্বতো আমি দুবাৰ বাতৰিৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ, কিন্তু আজিলৈকে কোনো তাইৰ মুহূৰ্ত পোৱা নাই। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমতে জনাব বিচাৰোঁ, যদি ক'ৰবাত মোৰ ভনীয়েক হাজেৰা খাতুন কাৰোবাৰ আশ্ৰয়ত আছে, তেখেতক যাতে বাতৰিৰ জৰিয়তে আমি গম পাওঁ আৰু আমি পৰিয়ালৰ মানুহে উক্ত হাজেৰা খাতুনক আমি উদ্ধাৰ কৰি অনাৰ কাৰণে পৰিয়ালৰ থানাত জনাইছে নেকি? থানাত জনাইছোঁ। জনোৱা হৈছে। বয়স কিমান হ'ব তেওঁৰ? 42 বছৰ। ঘৰৰ পৰা ওলাই যাওঁতে কি পিন্ধি ওলাই গৈছিল? জেনেৰেলি মাইকী মানুহৰ যিটো কাপোৰ পিন্ধে, কাপোৰ পিন্ধি ওলাই গৈছে। ক'ত যোৱা বুলি আপোনালোকে ভাবিছে? এনেই মানে আগে পিছে মানে হাতীমৰীয়া, পাণবাৰী বা মাৰ্কেটিং ওচৰে পাঁজৰেই থাকে। কিন্তু এতিয়া আমি পৰিয়ালৰ মানুহে প্ৰায় আপোনাৰ হোজাইলৈকে বিচাৰি মানুহ পঠিয়াইছোঁ, নগাঁৱতো বিচাৰিছে, ইফালে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতো কেইবাঠাইত বিচৰা হৈছে আৰু লোকেল এৰিয়াতো বিচৰা হৈছে। তো কি মাত বোল দিব নোৱাৰে না? এনেই মানে কথা ক'ব নাজানে আৰু এনে বুজি পাইছে? বুজি পায়। ঠিকনা যদি কোনোবাই সোধে জনাব পাৰে নেকি? ক'ব নোৱাৰে না? মোৰ ভনীয়েক কেনেকৈ গৈছে ঘৰৰ পৰা প্ৰথম? তাই মানে মানসিক বিকাৰগ্ৰস্ত, ঘৰৰ পৰা আগে পিছে ওলাই যায়, হ'লেও মানে 2-4 দিন পিছত আকৌ ঘৰলৈ গুচি আহে, কেতিয়াবা যদি নাইকিয়া হয়। কিন্তু এইবাৰ তাৰ যোৱাৰ সময়টো বহুত দীঘলীয়া হৈছে। কিমান দিন আগত গৈছে? প্ৰায় এমাহ 10 দিনমান হৈছে। ঘৰৰ পৰা গৈছিল নে ইয়াৰ পৰা? ঘৰৰ পৰাই গৈছে। কিন্তু পূৰ্বতো আমি দুবাৰ বাতৰিৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ, কিন্তু আজিলৈকে কোনো তাইৰ মুহূৰ্ত পোৱা নাই। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমতে জনাব বিচাৰোঁ, যদি ক'ৰবাত মোৰ ভনীয়েক হাজেৰা খাতুন কাৰোবাৰ আশ্ৰয়ত আছে, তেখেতক যাতে বাতৰিৰ জৰিয়তে আমি গম পাওঁ আৰু আমি পৰিয়ালৰ মানুহে উক্ত হাজেৰা খাতুনক আমি উদ্ধাৰ কৰি অনাৰ কাৰণে পৰিয়ালৰ থানাত জনাইছে নেকি? থানাত জনাইছোঁ। জনোৱা হৈছে। বয়স কিমান হ'ব তেওঁৰ? 42 বছৰ। ঘৰৰ পৰা ওলাই যাওঁতে কি পিন্ধি ওলাই গৈছিল? জেনেৰেলি মাইকী মানুহৰ যিটো কাপোৰ পিন্ধে, কাপোৰ পিন্ধি ওলাই গৈছে। ক'ত যোৱা বুলি আপোনালোকে ভাবিছে? এনেই মানে আগে পিছে মানে হাতীমৰীয়া, পাণবাৰী বা মাৰ্কেটিং ওচৰে পাঁজৰেই থাকে। কিন্তু এতিয়া আমি পৰিয়ালৰ মানুহে প্ৰায় আপোনাৰ হোজাইলৈকে বিচাৰি মানুহ পঠিয়াইছোঁ, নগাঁৱতো বিচাৰিছে, ইফালে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতো কেইবাঠাইত বিচৰা হৈছে আৰু লোকেল এৰিয়াতো বিচৰা হৈছে। তো কি মাত বোল দিব নোৱাৰে না? এনেই মানে কথা ক'ব নাজানে আৰু এনে বুজি পাইছে? বুজি পায়। ঠিকনা যদি কোনোবাই সোধে জনাব পাৰে নেকি? ক'ব নোৱাৰে না? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।